নমস্কাৰ বাস্তু অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনালোকৰ আলোচনাৰ বাবে লৈ আহিছো এটা অতি গুৰুত্বপূৰ্ণ বিষয় যে শাওণ মাহ। শাওণ মাহত কৰক এইকেইটা বিশেষ কাম, গোটেই বছৰটোৰ বাবে আপুনি সুফলাফল লাভ কৰক। এটা অতি গুৰুত্বপূৰ্ণ বিষয়। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোক জনাও যে যিসকল দৰ্শকে আমাৰ এই ভিডিঅ'টো পোনপ্ৰথমবাৰৰ বাবে চাইছে বা আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা হোৱা নাই, বাস্তু আছাম ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব, কাষত নটিফিকেশ্যন বেলটো টিপিব অল কৰিব। আৰু যিসকল দৰ্শকে আমাৰ এই ভিডিঅ'টো ফেচবুকত চাই আছে, বাস্তু আছাম ফেচবুক পেজখন আপোনালোকে ফলো কৰিবলৈ নিশ্চয় নাপাহৰিব। ভিডিঅ'বিলাক ভাল পালে এটা লাইক কৰিব আৰু আত্মীয় স্বজন প্ৰিয়জনৰ মাজত আমাৰ এই ভিডিঅ'বিলাক উপহাৰ হিচাপে শ্বেয়াৰ কৰিব। আজি এটা খুব গুৰুত্বপূৰ্ণ বিষয়, এটা অতি গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ সন্মুখত লৈ আহিছো যে শাওণ মাহ। মহাদেৱ শিৱৰ শিৱ শক্তি আৰু শিৱ ভক্তিত বিশ্বাসী শাওণ মাহত কৰিব লগা কেইটামান বিশেষ কাম। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোক জনাই লৈছো যে কিতাপৰ কথা ইতিমধ্যে সকলোৱে গমেই পাইছে। আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত দুখনি গ্ৰন্থ, প্ৰথম খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেৰে সলনি কৰক আপোনাৰ ঘৰখন, আৰু দ্বিতীয় খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেৰে সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন। হয়, বৰ্তমান এই দুখন গ্ৰন্থ অনলাইন যোগে এভেইলেবল আছে। অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব। আমাৰ স্ক্ৰীনত যি নাম্বাৰ দিয়া আছে সেই নাম্বাৰত ফোন কৰিব নালাগে। হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন য'তে আছে নিজ নিজ ঘৰত থাকি কিতাপৰ এটা কপি আপুনি সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে অসমৰ শত সহস্ৰ লোকে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে, শাস্ত্ৰসন্মত কৰিছে। এতিয়া আহক মূল বিষয়বস্তু। আজিৰ বিষয়বস্তু কি যে শাওণ মাহ। পবিত্ৰ শাওণ মাহত কৰিব লগা বিশেষ কাম। আপোনালোকে সকলোৱে জানে যে প্ৰতিজন শিৱ ভক্তৰ বাবে শাওণ মাহটো গোটেই বছৰটো অধীৰ অপেক্ষাৰ সময়। শিৱ শক্তি আৰু শিৱ ভক্তিত বিশ্বাসী প্ৰতিজন লোকৰ বাবে শাওণ মাহটো হৈছে এটা অতি পবিত্ৰ মাহ। একমাত্ৰ ভাৰতবৰ্ষতে নহয়, পৃথিৱীৰ সকলো দেশত য'ত য'ত ভাৰতীয়সকল আছে শাওণ মাহটো পালন কৰা হয়। পোনপ্ৰথমে জনাই লওঁ যে শাওণ মাহটো 2024 বৰ্ষত শাওণ মাহ কেতিয়া আৰম্ভ হৈছে আৰু কেতিয়া শেষ হৈছে। চাওক, অসমীয়া কেলেণ্ডাৰ আৰু সৰ্বভাৰতীয় কেলেণ্ডাৰৰ মাজত কেইটামান দিনৰ পাৰ্থক্য দেখা পোৱা যায়। অসমীয়া কেলেণ্ডাৰৰ মতে 2024 বৰ্ষৰ শাওণ মাহ আৰম্ভ হৈছে 17 জুলাই তাৰিখে আৰু শেষ হ'ব 17 আগষ্ট। কিন্তু আমি সৰ্বভাৰতীয় কেলেণ্ডাৰত যিটো থাকে, ভাৰতৰ প্ৰতিখন ৰাজ্যত যিটো দিন মাহ ফলো কৰা হয় সেইটোকে আমি অনুসৰণ কৰোঁ। সেইটো হৈছে সৰ্বভাৰতীয় কেলেণ্ডাৰৰ মতে 2024 চনৰ শাওণ মাহ আৰম্ভ হৈছে 22 জুলাই সোমবাৰে আৰু শেষ হৈছে 19 আগষ্ট সোমবাৰ দিনা। অৰ্থাৎ 2024 বৰ্ষৰ শাওণ মাহটোত টোটেল 5টা সোমবাৰ পৰিছে। এই বছৰটোৰ শাওণ মাহৰ এইটো এটা অনেক বিশেষত্ব। আৰু এই আটকে ডাঙৰ কথা যে 2024 চনৰ শাওণ মাহটো আৰম্ভ হৈছে 22 জুলাই দিনা, সেইদিনাও পৰিছে সোমবাৰ, আৰু যিদিনা শেষ হৈছে 19 আগষ্ট দিনা সেইদিনাও পৰিছে সোমবাৰ। অৰ্থাৎ আপোনালোকে 2024 চনৰ শাওণ মাহত টোটেল 5টা সোমবাৰ পাব। নৰ্মেলি 4টা সোমবাৰ পোৱা যায়। ইয়াৰ প্ৰথম দুটা সোমবাৰ 22 জুলাই আৰু 29 জুলাই, এই দুটা সোমবাৰ কৃষ্ণপক্ষৰ সোমবাৰ, আৰু 5 আগষ্ট, 12 আগষ্ট আৰু 19 আগষ্ট এই তিনিটা সোমবাৰ হৈছে শুক্লপক্ষৰ সোমবাৰ শাওণ মাহ। গতিকে এইকেইটা ইনফৰমেশ্যন আমি আপোনালোকক সকলোকে জনাই ললো। এতিয়া চাওক, আপোনালোকে সকলোৱে জানে যে শাওণ মাহটো প্ৰকৃততে মহাদেৱ শিৱৰ অতি প্ৰিয় মাহ। আৰু আপুনি যদি শিৱ ভক্ত হয় নহয়, শাওণ মাহটো পালন কৰিলেহে আপুনি প্ৰকৃততে একোজন শিৱ ভক্ত হয়। আমাৰ সমাজত নৰ্মেলি আটাইতকৈ বেছি সংখ্যক মানুহ আছে শিৱ ভক্ত। আপুনি যদি শিৱ শক্তিত বিশ্বাসী, আপুনি যদি শিৱ ভক্তিত বিশ্বাসী, তেন্তে এটা কথা জানক, শাওণ মাহটো পালন কৰাটো আপোনাৰ বাবে অত্যন্ত জৰুৰী। আৰু চাওক, যি লোকে শাওণ মাহ পালন কৰে সেই লোকে ইয়াৰ সুফল পাবই পাব। ইতিমধ্যে যিসকল লোকে শাওণ মাহ পালন কৰিছে, ইয়াৰ আগতে আমাৰ ভিডিঅ' চাই কমেণ্ট যোগে আগবঢ়াব। আৰু আপুনি যদি আজিলৈকে কৰা নাই, তেন্তে এতিয়াৰ পৰা কৰা আৰম্ভ কৰক। কাৰণ এই কাৰণে কৈছো, বছৰটোত যিকেইটা সময় আপুনি মানিলে আপোনাৰ জীৱনৰ কাৰণে অতিশয় মংগলজনক, তাৰ ভিতৰত এটা হৈছে শাওণ মাহ। শাওণ মাহটো কেনেকৈ পালন কৰিব আজি আপোনালোকক জনাম কেইটামান খুব গুৰুত্বপূৰ্ণ কথা। এই মাহটোত কৰিব লগা কেইটামান বিশেষ কাম, যি আপোনাৰ জীৱনত থকা বাধা বিঘিনি দূৰ কৰিব পাৰে। এটা কথা জানক, আপুনি যদি শাওণ মাহটো পালন কৰে ন, আপুনি মহাদেৱ শিৱৰ কৃপা আপোনাৰ জীৱনত সদায় থাকিব। আৰু আমাৰ জীৱনত সকলোতকৈ বেছি প্ৰয়োজন মহাদেৱৰ কৃপা। কিয় জানেনে? মেক্সিমাম মানুহৰ ৰাহু, কেতু, শনি বেয়া প্ৰভাৱ থাকে জীৱনত, আৰু এইখিনি দূৰ কৰিবলৈ হলে মহাদেৱৰ আৰাধনাই যথেষ্ট। আপুনি যদি, আৰু মহাদেৱক চব ভোলে বাবা বুলিও কোৱা হয়, দেৱতাৰো দেৱতা, ভগৱানৰো দেৱতা, অসুৰৰো দেৱতা মহাদেৱ শিৱশংকৰ। মহাদেৱক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰক, আপোনাৰ জীৱনত থকা নানা বাধা দূৰ হৈ যাব। আৰু শিৱ এনেকুৱা এটা শক্তি আপুনি কল্পনা কৰিব নোৱাৰে। ভগৱানৰো ভগৱান, মানুহৰ ভগৱান, দেৱতাৰ ভগৱান, ভগৱানৰো ভগৱান মহাদেৱ। সেইকাৰণে মহাদেৱ বুলি কোৱা হয়। আৰু মহাদেৱৰ সকলোতকৈ ডাঙৰ কথা কি জানেনে? যে অলপতে সন্তুষ্ট হয়। আপোনালোকে নীতি নিয়মখিনি জানিলে, শাওণ মাহটো পালন কৰিলে, আপোনালোকে ইয়াৰ সুফল এই বছৰটোত পাব। মই দীঘলীয়া নকৰো, মই স্পেচিফিক কেইটামান কথা জনাম, কি কেইটা কাম আপোনালোকে বিশেষভাৱে শাওণ মাহটোত নকৰিব, আৰু এই মাহটোত মহাদেৱ শিৱৰ কৃপা লাভ কৰিবলৈ কি কৰিব। প্ৰথমে আহক যে শাওণ মাহটোত কি কেইটা কাম আপোনালোকে নকৰিব। 1 নম্বৰ, আপোনাৰ ঘৰৰ চৌহদত থকা কোনো ধৰণৰ
গছ গছনি এই শাওণ মাহত নাকাটিব yes 2 নম্বৰ চাওক প্ৰকৃততে শাওণ মাহতটো চুলি দাড়ি কাটিবলৈ বাৰণ থাকে বাৰু কিন্তু কথাটো হ'ল যে গোটেই মাহ চুলি দাড়ি কটাটো সম্ভৱ নহ'ব পাৰে কিন্তু মই এটা কথা কৈ থওঁ শাওণ মাহৰ সোমবাৰ কেইটা অতি পবিত্ৰ yes এই সোমবাৰ দিনা চুলি দাড়ি নাকাটিব মহিলা হলে সেইদিনা বিশেষকৈ পাৰ্লাৰলৈ নাযাব 3 নম্বৰ শাওণ মাহত কোনো দম্পতীয়ে সম্ভোগ নকৰিব yes বছৰটো এটা মাহ আপোনালোকে ধৈৰ্য ধৰক নিজক সম্ভোগ কৰাৰ পৰা বিৰত থাকক আপোনাৰ বৈবাহিক জীৱন গোটেই বছৰটোৰ কাৰণে সুসময় হ'ব মহাদেৱৰ কৃপাত yes প্ৰত্যেকজন মানুহে মনত ৰাখিব 4 নম্বৰ শাওণ মাহৰ সোমবাৰ কেইটাত কি হয় যে শিৱলিংগত পঞ্চামৃত দিয়া হয় যিকেইটা সামগ্ৰী দিয়া হয় ন সেইদিনা সোমবাৰ দিনা আপোনালোকে কেতিয়াও ভক্ষণ নকৰে গাখীৰ হওক চেনি হওক সেইকেইটা সামগ্ৰী আপোনালোকে কেতিয়াও ভক্ষণ নকৰিব এইকেইটা বিশেষ নিয়ম প্ৰতিজন শিৱ ভক্তই মনত ৰাখিব বিশেষকৈ শাওণ মাহত এতিয়া আহক যে শাওণ মাহত মহাদেৱ শিৱৰ কৃপা লাভ কৰিবলৈ হলে আপোনাৰ জীৱনত থকা বাধা দূৰ কৰিবলৈ হলে কি কৰিব প্ৰথমটো প্ৰতিজন মানুহে শাওণ মাহটো সম্পূৰ্ণ নিৰামিষ ভোজন কৰক yes অত্যন্ত জৰুৰী চেষ্টা কৰক নিশ্চয় পাৰিব নিৰামিষ ভোজন কৰাটো শৰীৰৰ কাৰণে অতিশয় ভাল আৰু শাওণ মাহত মহাদেৱৰ নামত আপোনালোকে প্ৰত্যেকেই এই মাহটো মাছ মাংস কণী নুচুব ঘৰলৈ নানিবই নাখাবতো নাখাব কোনোবা আলহী আহিলেও আপোনালোকে ঘৰত নাৰান্ধিব কৰি চাওক আপোনালোকে ইয়াৰ সুফল পাব ছেকেণ্ড শাওণ মাহৰ সোমবাৰ কেইটা অতি পবিত্ৰ সোমবাৰ মই আপোনালোকক 5টা সোমবাৰ পৰিছে 2024 চনৰ শাওণ মাহত ডেট কেইটা আপোনালোকক মই জনাই দিলো শিৱ আৰাধনা শিৱলিংগত পঞ্চামৃত দিয়ক ঘৰৰ ওচৰত শিৱ মন্দিৰ আপোনালোকে যাওক মই পূজাৰ যিখিনি শাওণ মাহত কেনেকৈ পূজা কৰিব তাৰ গোটেই বিধিখিনি মই বেলেগ এটা পৰৱৰ্তী সময়ত বেলেগ এটা ভিডিঅ'ত আপোনালোকক শাওণ মাহটো ঠিক আৰম্ভ হোৱাৰ আগতে আগবঢ়াবলৈ চেষ্টা কৰিম কিন্তু মই এইখিনিতে আপোনালোকক জনাই থওঁ শাওণ মাহৰ 5টা সোমবাৰ যদি ব্ৰত ৰাখে শিৱ আৰাধনা কৰে শিৱলিংগ অভিষেক কৰে যদি মন্দিৰত নোৱাৰে ঘৰতে কৰক ব্ৰতৰ সংকল্প লৈ নিজে ঘৰত ব্ৰতে থাকিব পাৰে অত্যন্ত শুভ আপোনাৰ কাৰণে আপোনাৰ ভৱিষ্যতৰ কাৰণে আপোনাৰ পৰিয়ালটোৰ কাৰণে 3 নম্বৰ শাওণ মাহৰ সোমবাৰ কেইটাত মহাদেৱৰ নামত দান দক্ষিণা কৰক যোনে যেনেকৈ পাৰে যি পাৰে দান দক্ষিণা দিয়া আৰম্ভ কৰক মহাদেৱৰ নামত বিশেষকৈ সোমবাৰ কেইটাত 4 নম্বৰ প্ৰতিদিনে খোৱাৰ আগতে গোটেই শাওণ মাহটোত শিৱৰ নাম লৈ একো নাই যোৱাৰ আগতে শুবলৈ যোৱাৰ আগতে আপুনি গোসাঁই ঘৰত গৈ ওম নমঃ শিৱায় মন্ত্ৰ কেইবাৰমান জপ কৰিব যদি তাকো নোৱাৰে খোৱা পাতিত খোৱাৰ আগতে ভগৱানক শিৱ আৰাধনা কৰিব ওম নমঃ শিৱায় যিমানবাৰ পাৰে জপ কৰি শিৱৰ নাম মনত লৈ আপোনালোকে শুব মহাদেৱৰ কৃপা আপুনি পাবই 5 নম্বৰ আৰু অন্তিমটো শাওণ মাহটো yes শাওণ মাহটোত যিমান পাৰে বগা ৰঙৰ পোছাক পৰিধান কৰক কিয় বগা ৰংটো হৈছে মহাদেৱ শিৱৰ অতি প্ৰিয় ৰং এই গোটেই মাহটোত আপুনি অন্য কালে যি কাপোৰ পিন্ধক নিপিন্ধক আপুনি চেষ্টা কৰক বগা ৰঙৰ কাপোৰ শাৰ্ট হওক ছোৱালীৰ বাবে ওপৰ কুৰ্তা হওক আপোনালোকে চেষ্টা কৰক শাওণ মাহটোত যিমান বেছি পাৰে বগা ৰঙৰ বস্ত্ৰ ব্যৱহাৰ কৰিব এই 5টা কাম আপোনালোকে সকলোৱে কৰক গোটেই শাওণ মাহটোত শিৱ ভক্তিত নিজক বিলীন কৰক কেনেকৈ পূজা কৰিব পূজা বিধিখিনি বেলেগ এটা ভিডিঅ'ত জনাম এটা কথা জানিব এই শাওণ মাহত yes 12টা মাহত এটা মাহ মানকচোন প্ৰত্যেকে চেষ্টা কৰক যদি এতিয়ালৈকে মনা নাই আপোনাৰ জীৱনত থকা বহু বাধা এই শাওণ মাহটো পালন কৰিলে পাৰ হৈ যাব পাৰে yes প্ৰত্যেকেই মনত ৰাখক আশা কৰো আজি এই ভিডিঅ'টোৰ মাধ্যমত এটা অতি গুৰুত্বপূৰ্ণ বিষয় আপোনালোক জনাব পাৰিলো যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক অসমৰ চুকে কাৰণে শ্বেয়াৰ কৰক যিমানে মানুহে জানিব সিমানেই উপকৃত হ'ব আৰু আপুনি শ্বেয়াৰ কৰা এটা ভিডিঅ'ৰ পৰা যদি এজন মানুহ বা এটা পৰিয়াল উপকৃত হয় হেয়াটো এক পুণ্য যি আপোনাৰ জীৱনত সংযোজন হ'ব আপুনি আমি সকলো জীয়াই আছো কিয় পুণ্য অৰ্জন কৰিবলৈ পুণ্য সঞ্চয় কৰিবলৈ আমাৰ জীৱনত এটাকৈ পুণ্য সংযোজন কৰিবলৈ বাস্তু আছা আমি ইউটিউব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব ফেচবুক পেজখন যদি ফলো কৰা হোৱা নাই ফলো কৰিবলৈ নিশ্চয় নাপাহৰিব আমাৰ সত্যপৰগীত গ্ৰন্থকনি যিসকল দৰ্শকে এতিয়া এটা কপি সংগ্ৰহ কৰা নাই আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰ হোৱাটছআপ যোগে আপোনাৰ নামৰ সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি নিজ ঘৰত বহিয়ে আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আপোনালোকৰ প্ৰশ্ন মতামত প্ৰতি কমেণ্ট যোগে আগবঢ়াব আৰু আত্মীয় স্বজন প্ৰিয়জনৰ মাজত আমাৰ ভিডিঅ'টো পোৱা হিচাপে শ্বেয়াৰ কৰিব ধন্যবাদ